দাদাই মানে ধেমালি কৰি থাকে আৰু মই গছৰ লগত কথা পাতোঁ বা গছ লৰাই দিব পাৰোঁ, বৰষুণ অনাই দিব পাৰোঁ, বৰষুণ বন্ধ কৰি দিব পাৰোঁ। মই বিশ্বাস হোৱা নাছিলে মানে। মই বোলো এনেই কৰি থাকে আৰু ঢপ দিছে আৰু ধেমালি কৰিছে এনেকৈ ভাবোঁ আৰু লগৰখিনিকো সোধোঁ এতিয়া যে হয়, তথাপিও বিশ্বাস নকৰোঁ। কিন্তু এদিন মানে মাজুলীত তেনেকুৱা এটা ইনচিডেণ্ট হৈছিলে মোৰ লগত। বৰষুণ দি আছিলে খুব, দাদাই মাতিলে আমি বহুত কথা পাতোঁ দাদাই মই, কিছুমান বহুত দিনৰ মূৰত লগ পালে দাদাৰ কিছুমান কথা থাকে মনৰ, সেইবোৰ শ্বেয়াৰ কৰোঁ। বাৰান্দাত মানে বহি আছোঁ, দাদাই মানে কৈছে, দাদাক আজি কৈছোঁ মই, দাদা বৰষুণ দি আছে আজি চাগে শ্ব' কি হ'ব ঠিকেই নাই, ইমান জোৰতকৈ বৰষুণ দিছে, মই এতিয়াই বৰষুণ কমাই আছোঁ। খুব কষ্ট হৈছে যেন তেওঁৰ ফিল হৈছে, খুব এনেকৈ কিবা কিবি কৰিছে মানে, খুব কষ্ট হৈছে। মোৰ দাদাক কৈছোঁ, দাদা নালাগে কৰিব, আপোনাৰ বহুত কষ্ট হৈছে, নালাগে দিয়ক বৰষুণটো বন্ধ কৰিব, এনেকৈ কৈছোঁ আৰু তাৰপিছত মুখেৰে একো নামাতে মানে, খুব কিবা টানে, বহুত কষ্ট। তাৰপিছত লাহে লাহে দেখিলোঁ বৰষুণটো কমি গ'ল মানে, তেতিয়াতো মোৰ ভয় লাগিছে। মই মানে কি কৰিম কি নকৰিম, দাদা ঠিকে আছে তুমি বৰষুণ কমাই দিলা, ভাল হ'ল, মই যাওঁ দেই এতিয়া বুলি কৈ পেলাই মই দৌৰি গ'লোঁ। আমি কাপোৰ পিন্ধোংগৈ দেই, এতিয়া ওলাওঁগৈ দেই, এনেকৈ বুলি কৈ পেলাই গুচি আহিলোঁ মানে। গতিকে কি পাৱাৰ আছিল নাজানো, কিন্তু তেওঁ স্পেচিয়েল আছিলে আৰু তেওঁ আচলতে অসমবাসীৰ কাৰণে বা মানৱ জীৱনৰ কাৰণে যিমানখিনি দিলে, আমাৰ অসমখনক স্পেচিয়েলি যিমানখিনি দিলে, তেওঁতো দি থৈ গ'ল, নিজে যিমানখিনি পাৰে দি থৈ গ'ল। এতিয়া আমি কি দিব পাৰিম, প্ৰত্যেকে আমি কি দিব পাৰোঁ, সেয়েহে চিন্তা হৈছে। তেওঁ আদৰ্শ কেনেকৈ, তেওঁ লগত থাকি যিখিনি কথা শিকিলোঁ সেইখিনিতো কৰিমেই, কিন্তু তেওঁ আৰু আমিও কেনেকৈ দিম মানে, সেই বস্তুটো এতিয়া মানে অনুভৱ কৰিছোঁ, আমিও দি যাব লাগিব।